পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব, সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয়ো লগে লগে পাব। বন্ধুসকল সকলোকে স্বাগতম জনাইছো আৰু নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল আজি বিশেষ খবৰলৈ। আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছো। বন্ধু-বান্ধৱীসকল আপোনালোকে গম পায় মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ বিভিন্ন ধৰণৰ নতুন তথ্য, চৰকাৰী তথ্য বা যিকোনো ধৰণৰ তথ্যযুক্ত ভিডিঅ' জৰিয়তে আপোনালোকক নতুন নতুন তথ্য দিবলৈ চেষ্টা কৰোঁ। কিন্তু ব্যক্তিগত কিছু অসুবিধাৰ বাবে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে চেনেলটো আকৌ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ বা চেনেলটো নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'বোৰ আপোনালোকে শেষলৈকে চাব। আৰু আজি এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ যে অসম চৰকাৰে অৰুণোদয় আঁচনিখনৰ নতুন কিছু আপডেশ্যন আনিছে। নতুনকৈ অৰুণোদয় আঁচনিখন পাবলৈ হ'লে কি কৰিব লাগিব বা অৰুণোদয় আঁচনি এতিয়া বৰ্তমান সকলোৱে পাব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি এতিয়া ৰেচন কাৰ্ড থকা প্ৰত্যেক ঘৰ মানুহে পাব। আৰু সেই অৰুণোদয় আঁচনি আপোনালোকে কেনেধৰণে পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি নতুন বিশেষ অৰুণোদয় আঁচনিৰ বিষয়ে ঘোষণা কৰিলে, সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যও আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি আজি আমাৰ এই চেনেলটোত প্ৰথম আপুনি ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পায়। আৰু ভিডিঅ'টো এটা লাইক কৰি আমাক আগুৱাই যোৱাত আৰু এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত উৎসাহ দিয়াত সহায় কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধু-বান্ধৱীসকল আপোনালোকে গম পায় অসম চৰকাৰে বৰ্তমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে বা মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ নতুন নতুন আঁচনি যুগুত কৰি উলিয়াইছে। তাৰ ভিতৰত অন্যতম এখন আঁচনি হৈছে অৰুণোদয় আঁচনি, যিখন আঁচনি অৰুণোদয় 2.0 নামেৰে নতুনকৈ এতিয়া আপডেশ্যন হৈছে। আৰু এই নতুন অৰুণোদয় আঁচনিখন এপ্লাই কৰিবলৈ হ'লে কেনেধৰণে কৰিব লাগিব, কি কি ডকুমেণ্টছ থাকিব লাগিব, সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। তাৰ আগতে আহক অৰুণোদয় আঁচনিৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান কি ঘোষণা কৰিছে সেই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু মন্তব্য চাই লওঁ। যেতিয়া আমি আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে, ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব। 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ। ইলেকশ্যন শেষ হ'ল, বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল। আঁচনিটো বন্ধ নহ'লেই 18 লাখৰ জেগাত আজি 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে। বঙাইগাঁও জিলাত 56,000 পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু 3 লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম। কৰিব পাৰো মই নাজানো, কিন্তু মোৰ মনত এটা ইচ্ছা আছে, লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই। যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই, বোলে ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে নাই, অৰুণোদয় নাই। এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব, সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয়ো লগে লগে পাব। এই ৰাস্তাত আমি আগুৱাই গৈছো। এবছৰ লাগিব, 2 বছৰ লাগিব, 3 বছৰ লাগিব, মই ক'ব নোৱাৰো, কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব। ৰেচন কাৰ্ড থকা মানে আমি বিনামূল্যৰ চাউল পালো। যদি ৰেচন কাৰ্ড আছে তাত উজ্বলা গেছো থাকিব, তাৰমানে বজাৰতকৈ 300 টকা কম দামত আমি গেছৰ চিলিণ্ডাৰ পালো। আৰু যদি ৰেচন কাৰ্ড আছে, চাউল পালো, গেছ পালো, লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালো। যদি আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালো, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালো, তাতে এটা অৰুণোদয়ও পালো। আৰু যদি আমি অৰুণোদয় পালো,
মোৰ শেষ ইচ্ছাটো হ'ল এই ৰেচন কাৰ্ডক লৈ যে পৰিয়ালৰ মুখ্য মানুহজনক চৰকাৰী খৰচত আমি এটা ইঞ্চুৰেঞ্চ কৰি দিম, যাতে কিবা কাৰণত তেওঁৰ মৃত্যু বা এক্সিডেণ্ট হ'লে সেই পৰিয়ালটোৱে যাতে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ইঞ্চুৰেঞ্চ পাব পাৰে। প্ৰিমিয়াম ৰাইজে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। অৰ্থাৎ এখন ৰেচন কাৰ্ডত চাউল পালো, গেছ পালো, গেছৰ লগত ইঞ্চুৰেঞ্চ পালো, ইঞ্চুৰেঞ্চৰ লগত আয়ুষ্মান পালো, আয়ুষ্মানৰ লগত অৰুণোদয় পালো। মানে 1x2 নহয়, 1x5। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেদিয়েই নতুনকৈ অৰুণোদয় আঁচনিৰ সবিশেষ তথ্য আপোনালোকে গম পালে। আৰু এতিয়া একদম ইজি হ'বলৈ গৈ আছে। যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেতিয়াহ'লে অৰুণোদয় আঁচনিৰ লগতে অসম চৰকাৰৰ প্ৰত্যেকটো সুবিধাই আপোনালোকে লাভ কৰিব। আৰু এতিয়া অৰুণোদয় আঁচনিত যদি আপুনি নাম অন্তৰ্ভুক্ত কৰে মাহিলী 1250 টকাকৈ আপোনালোকে পাব। আৰু এয়া আচলতে সকলোৰে বাবেও খুব আচলতে ভাল কথা, কাৰণ 1250 টকা মাহিলী পাই থকাটো আচলতে বহুত ডাঙৰ কথা। বহুত কিবা কিবি কৰিব পাৰি। আৰু নতুনকৈ এই আঁচনিৰ কাৰণে অসম চৰকাৰে 3800 কোটি টকা অনুমোদন জনাইছে। আৰু এই আঁচনি অন্তৰ্ভুক্ত হ'বলৈ কি কৰিব লাগিব এতিয়া সেই বিষয়েও আমি কিছু আপোনাক ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ আহক কোনে কোনে এই আঁচনি অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু অন্তৰ্ভুক্ত হ'বলৈ কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন। নিশ্চয় গম পায় অৰুণোদয় আঁচনি 2020 চনৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হৈছিল। প্ৰথম 830 টকাৰ পৰা 50 টকালৈ বৃদ্ধি হৈছিল, 880 টকা হৈছিল, তাৰপিছত 1000 টকা। আৰু বৰ্তমান এই অৰুণোদয় আঁচনিৰ মাহেকীয়া মূল্য 1250 টকালৈ বৃদ্ধি পালে। আৰু এতিয়া নতুনকৈ আৰু পুনৰ বহুত অৰুণোদয় আঁচনিৰ জৰিয়তে বহুত মহিলাক আচলতে অৰুণোদয় আঁচনি চৰকাৰে দিব। নতুনকৈ প্ৰায় 39 কোটি টকা অৰুণোদয় আঁচনিৰ কাৰণে অসম চৰকাৰে মুকলি কৰিবলৈ আগবাঢ়িছে। আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ যথেষ্ট আচলতে সহায় হয়। তাৰ বাবে অৰুণোদয় আঁচনি আৰু মেইন উদ্দেশ্য অৰুণোদয় আঁচনি আৰম্ভ কৰা অসম চৰকাৰৰ মেইন উদ্দেশ্যই হৈছে এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক স্বাৱলম্বী কৰা, বিশেষকৈ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিখন। অৰুণোদয় আঁচনিখন এতিয়া মই আপোনাক ক'লোৱে ইতিমধ্যে 1250 টকালৈ মাহেকীয়া ভাত্তা বৃদ্ধি কৰিছে। এতিয়া চাওঁ আহক কোনে পাব এই অৰুণোদয় 2.0 আঁচনি। ইয়াৰ কিছুমান চৰ্ত আচলতে চৰকাৰে নিৰ্ধাৰণ কৰিছে, চৰকাৰে মানি দিছে। বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা ex-PRI মেম্বাৰ। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আপোনালোকে মোৰ ভিডিঅ'টোৰ আগত চালে দেখিবলৈ পাব এতিয়াৰ পৰা এনেকুৱা এটা নিয়ম কৰিবলৈ গৈ আছে, যিসকল মানুহৰ BPL কাৰ্ড থাকে, দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহসকলৰ বাবে যি কাৰ্ড থাকে, আপোনালোকে BPL কাৰ্ড মানে কি গম পাইছেই, সেই কাৰ্ড থকা প্ৰত্যেক ঘৰ মানুহই এই অৰুণোদয় আঁচনি পইচা পাব। আৰু অৰুণোদয় আঁচনি বিশেষকৈ মহিলাসকলেহে পায়। গতিকে BPL কাৰ্ডো মহিলাসকলৰ নামতে থাকে। BPL কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় আঁচনি বা চৰকাৰী আঁচনিসমূহ ইতিমধ্যে পাব বুলি অসমৰ খুদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। দ্বিতীয়টো হৈছে অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বলৈ হ'লে আপুনি এগৰাকী মহিলা হ'ব লাগিব। তৃতীয়টো হৈছে গাঁৱে ভূঞে কুৎসা হাউচত বসবাস কৰা পৰিয়াল হ'ব লাগিব। মানে যিসকল দৰিদ্ৰ মানুহ বুলি আচলতে প্ৰমাণ হয় তেনেকুৱা ঘৰত বসবাস কৰা হ'ব লাগিব। অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়স আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰথম অৱস্থাত এই নিয়ম আছিলে, কিন্তু বৰ্তমান ইতিমধ্যে মই কৈছোঁৱেই কেইবাবাৰো কৈছোঁ আগত, BPL কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটো আঁচনিৰ বাবে যোগ্য। সৰু চহৰত সৰ্বাধিক 3 কঠা ভূমি আৰু কামৰূপ মেট্ৰত 13 কঠা মাটি থকাটো এই আঁচনিৰ বাবে যোগ্য। এতিয়া আপোনালোকক ইতিমধ্যে ক'লোৱে এইকেইটা আচলতে নিয়ম আছে, কিন্তু এতিয়া এইকেইটা নিয়মতকো আপোনালোকে বাদ দিব পাৰে। যদি আপোনালোকক BPL কাৰ্ড থাকে তেতিয়াহ'লে অৰুণোদয় আঁচনি পাব। সেইটো অৱশ্যে এতিয়ালৈকে হোৱাগৈ নাই, কিন্তু খুব কম দিনৰ ভিতৰত হ'ব। আবেদন কৰিবলৈ আপোনাৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আবেদন কৰিবলৈ আপোনাৰ আধাৰ কাৰ্ড লাগিবই, বৰ্তমান গম পায়। সকলোতকৈ প্ৰয়োজনীয় এজন মানুহৰ
বস্তুটোৱে হৈছে আধাৰ কাৰ্ড। দ্বিতীয়তে পেন কাৰ্ড লাগিব। অসমৰ বাসস্থান মানে আপুনি অসমৰ স্থায়ী অসমত আপোনাৰ ঘৰ থাকিব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনাৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু সেই বেংক একাউণ্টটো থাকিলে আপোনাৰ বেংকৰ পাছবুক থাকিবই, গতিকে বেংকৰ পাছবুক লাগিব। 2খন পাছপোৰ্ট চাইজৰ ফটো লাগিব, আপোনাৰ মোবাইল নাম্বাৰ লাগিব, ৰেচন কাৰ্ড লাগিব, আয়ৰ প্ৰমাণ পত্ৰ লাগিব, যিটো আপুনি কয় যাব আমাৰ গাঁৱে ভূঞে আজিকালি যিবোৰ কম্পিউটাৰ চৰকাৰী অনুমোদনপ্ৰাপ্ত কম্পিউটাৰ চেণ্টাৰ থাকে তাৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই ল'ব পাৰিব, বা মৌজাদাৰেও আপোনাক আয়ৰ প্ৰমাণ পত্ৰ দিয়ে। আত্মঘোষণা প্ৰপত্ৰ মানে আপুনি যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন ব্যক্তি হয় তাৰ এখন প্ৰপত্ৰ আপোনালোকে ফিল আপ কৰিব লাগিব, সেইখন অনলাইনতো পায় ফৰ্মখন। পৰিচয় পত্ৰ যিখন আপুনি হয় বুলি পৰিচয় পত্ৰ মানে আইডেণ্টি কাৰ্ড, ভোটাৰ আইডি কাৰ্ড আৰু বয়সৰ প্ৰমাণ পত্ৰ, এইকেইটা বস্তু হ'লে আপোনালোকে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু খুব কম দিনৰ ভিতৰত অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম আপোনালোকে পাব। আপোনালোকৰ ওচৰৰ যি BLO সকল আছে বা ৱাৰ্ড মেম্বাৰ থাকে তেখেতৰ লগত সঘন যোগাযোগ ৰাখিব আৰু অতি কম দিনৰ ভিতৰত অৰুণোদয় আঁচনিত নতুনকৈ যিখন মানে প্ৰপত্ৰ আপোনালোকে পাব আৰু প্ৰপত্ৰসমূহ ফিল আপ কৰি আপোনালোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক থুলমূলকৈ অৰুণোদয় আঁচনি আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা যি বক্তব্য আছিলে সেই বক্তব্য ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকক মই ইয়াৰ পিছৰ ভিডিঅ'টোত দেখাম কেনেকৈ আপোনালোকে অসম চৰকাৰে প্ৰদান কৰা এটি ঘৰ অনলাইনৰ জৰিয়তে লাভ কৰিব পাৰিব, সেই বিষয়ে আপোনালোকক জনাম। তো ভিডিঅ'বোৰ চাই থাকিব আৰু যিমান পাৰোঁ সোনকালে আপোনাক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। সকলোবোৰ ভালে থাকক, কুশল থাকক। বাই বাই, জয় অসম।